হয়, আজি আপোনালোকে গম পাইছে কৃষ্ণগুৰু মাল্টিপাৰ্পাজ কোঅপাৰেটিভ ছ'চাইটিৰ উদ্যোগত সমবায়ৰ যোগেদি যে সমৃদ্ধি কেনেদৰে সম্ভৱ তাক এক আলোচনা সভা তাক লৈ অনুষ্ঠিত কৰা হৈছে। আৰু এই সভাত আমাৰ অসম চৰকাৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগীয় মুৰব্বী বিষয়াসকল উপস্থিত আছে। কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ এক অন্যতম বাণী হৈছে সুখ দুখ পৰিহৰি লক্ষ্যত উপনীত হোৱা। কৃষ্ণগুৰু মাল্টিপাৰ্পাজ কোঅপাৰেটিভ ছ'চাইটিৰ উদ্দেশ্যই হৈছে যে ইয়াৰ ওচৰৰ পাজৰৰ যিসকল যুৱক যুৱতী আছে সেই যুৱক যুৱতীসকলক যাতে ইয়াত কৰ্মৰ যোগেদি কৃষিয়ে হওক, মীন পালন হওক, বস্ত্ৰ তাঁত শিল্পৰ যোগেদি হওক সংস্থাপিত কৰি তেওঁলোকে যাতে নিজেই যাতে নিজৰ ভৰিত থিয় হ'ব পাৰে, নিজেই যাতে তেওঁলোকে উপাৰ্জনক্ষম হ'ব পাৰে। আৰু তাৰ বাবে তেওঁলোকে 2022 চনৰ পৰাই